ক'ব বানৰ কবলত আপোনালোকে ঘৰ বাৰী হেৰুৱালে কি ক'ব? কি ক'ম আৰু আমাক সুবিধা লাগিব এতিয়া। মানুহজন অসুস্থ, একেবাৰে গা ভাল নাই, তাৰ কাম বন কৰিব নোৱাৰে, ল'ৰা ছোৱালী দুটা। মই দোকান হোটেল খুলি চলি আছিলো, গোটেইখিনি বস্তু উঠাই লৈ গ'ল, একোৱেই নাই। নে ঘৰত খোৱা কাপোৰ কানি আছে পিন্ধা, নে ল'ৰা ছোৱালী থকা ব্যৱস্থাও একো নাই। গোটেই মানে আৰু ডকুমেণ্টছ কাগজ পত্ৰ একোৱেই নাই, একো এটা বস্তু নাই। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে সেইদিনাখন কেনেকুৱা ধৰণৰ সুবিধা পালে? সুবিধা পালো, যথেষ্ট সুবিধা, থকা ব্যৱস্থা উলিয়াই দিলে, খানা দিলে, ল'ৰা ছোৱালীক তাত লৈ থৈছে। আপোনালোকক উদ্ধাৰ কৰিলে? উদ্ধাৰ কৰিলে। পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কি অনুৰোধ কৰিব মুখ্যমন্ত্ৰী বা অসম চৰকাৰক? আমাক সুবিধা লাগিব এতিয়া, থকা ঘৰ নাই আৰু টকা পইচা যিমান আছিলে চব গুচি গ'ল, একো বচাব নোৱাৰিলো। একো উপায়ে নাই মানে, এতিয়া কি কৰিম, কি খাম, কেনেকা চলিম, একোৱেই নাই মানে আৰু। আমাৰ বানপানীটো এনেকৈ পটককৈ বিশেষ সোনকালে আহি গ'ল, আমি একো বস্তু পানী আঁতৰাব নোৱাৰিলোঁ। আৰু ধৰক ল'ৰা ছোৱালীকেইটা এতিয়া সৰু সৰু হৈ আছে, আৰু দোকানখন বনাই আমাৰ বাইদেউহঁত যেনে তেনে চলি মেলি আছিলে। আমাৰ দাদাও বিশেষ কাম কৰিব নোৱাৰে, মাহে মাহে দৰৱ ব্যৱস্থা কৰিয়ে থাকে। আৰু এতিয়া ঘপকৈ ঘৰৰ পৰিয়াল মানে 4টা আছে। ইয়াত 26 ঘৰ আছিলে। হয়, একেই গতি অৱস্থা হৈছে। কাৰো ঘৰ দুৱাৰ নাই, একদম টিং সেই চব উটুৱাই লৈ গুচি গ'ল। গৰু ছাগলীও মৰিলে, যিটো পুহিছিলোঁ, হাঁহ কুকুৰাও লৈ গুচি গ'ল। সেইবোৰ সুবিধা আমাক যাতেকে আৰু চৰকাৰৰ ফালৰ পৰা আমি সুবিধাটো বিচাৰিছোঁ। আৰু ঘৰ দুৱাৰো অকণমান ঠিক ঠাক কৰি দিয়াহেঁতেন ভাল হ'লহেঁতেন। আৰু যিহেতু পৰহিৰ পৰাই আহিছিলে, তেতিয়া প্ৰশাসনৰ পৰা কেনেকুৱা ধৰণৰ সুবিধা পালে? এনেকৈ সা সুবিধা মানে ৰাতিটো থকাটো দিছে আৰু খোৱাটো দিছে আৰু কৰিলে মানে। আৰু এনেকৈতো সদায় নিজৰ ঘৰখনৰ লেখীয়াটো আমি কেতিয়াও নাপাওঁ। এতিয়া ঘৰত য'ত ওচৰৰ মানুহ কাপোৰ কানি দিছে বুলি সেইবোৰ ঢাকি মেলি থকা হৈছে। আৰু এতিয়া পিন্ধিবলৈ এটা কাপোৰো নাইকিয়া হৈ গৈছে। এতিয়া আমাক দিলেহে আমি পিন্ধিব মেলিব পাৰিম। পইচা পাতিও তেনেকৈ নাই কিনি ল'বৰ কাৰণে। আৰু দোকানখনৰ পইচা পাতি যিমান থৈছিলোঁ সেইখনো চব উঠুৱাই লৈ গুচি গ'লগৈ। নিশ্চিতভাৱে ক'ব লাগিব যে জাজিনৰ যি যি আচলতে বানৰ যি বিভীষিকা আচলতে চেলেং চমনি পথাৰ অঞ্চলত সকলোবোৰ ঘৰ দুৱাৰ পশুধন ইত্যাদি কৰি যিমান সা সম্পত্তি তেওঁলোকৰ আছিলে সকলোখিনি আচলতে বানে উটুৱাই লৈ গ'ল। এই মুহূৰ্তত তেওঁলোকে নিঃসহায় আচলতে হৈ পৰিছে। ক'ব লাগিব যে এই বানটো আচলতে কোনো ধৰণৰ মানে কল্পনাৰ বাহিৰত আচলতে এনেকুৱা এটা বানৰ সৃষ্টি হ'ল, যাৰ ফলত মানুহবিলাকৰ লোকসকলৰ যিবিলাক সা সম্পত্তি আছিলে ঘৰ দুৱাৰ সকলোখিনি বোৱাই লৈ গ'ল। আৰু এই মুহূৰ্তত মানুহখিনি বহুতে অসুবিধাত আছে। আৰু এই অসুবিধাৰ ফলত তেওঁলোকে যি চৰকাৰে টেম্পৰেৰী শিবিৰ পাতি দিছে আচলতে সেইটো যথেষ্ট নহয় বুলি ভাবিছোঁ। আৰু তাতে আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ তথা জিলা প্ৰশাসনক বা বিধায়ক মহোদয়ক আমি এটা অনুৰোধ জনাম, যাতে তেওঁলোকৰ যাতে থকাৰ ব্যৱস্থা আচলতে স্থায়ী এটা সমাধান। আচলতে এনেকুৱা টেম্পৰেৰী কিমান দিন থাকিব? আচলতে তেওঁলোকৰ ঘৰ দুৱাৰ এই মুহূৰ্তত নাইকিয়া হৈ গ'ল। আৰু কিমান দিনলৈকে এটা ঘৰ সাজিবলৈ মানুহক আচলতে কিমান সময় লাগে? আৰু সিমান সময়লৈকে তেওঁলোকে এটা শিবিৰত কেনেকৈ থাকিব? আচলতে তাৰ কাৰণে আমি জিলা প্ৰশাসন তথা অসম চৰকাৰক এটাই বিনম্ৰ অনুৰোধ জনাম, যাতে তেখেতলোকৰ এটা স্থায়ী সমাধান কৰি দিয়ে, থকাৰ কাৰণে এটা ব্যৱস্থা কৰি দিয়ে। তেওঁলোকৰতো এতিয়া আচলতে খাদ্য সামগ্ৰীৰ সংকটতো ভুগিছে। বহু মানুহ হয়তো এসাঁজ খাইছে, এসাঁজ নোখোৱাকৈও আছে। আৰু সেইখিনি কথা সঁচাকৈ ক'ব লাগিব যে সেইখিনি সঁচাকৈ যথেষ্ট কম হৈছে। আচলতে যিখিনি কৰিছেও সেইখিনি কম হৈছে। চৰকাৰক মই বিনম্ৰভাৱে আকৌ অনুৰোধ জনাইছোঁ, যাতে এইখিনি মানুহৰ কাৰণে তেখেতলোকে এটা স্থায়ী সমাধান কৰক, স্থায়ীভাৱে কিবা এটা ব্যৱস্থা কৰক। তেওঁলোকৰ যাতে যিসকল সা সম্পত্তি আচলতে নষ্ট হৈ গ'ল, তেখেতলোকে আজি 15-20 বছৰ অতীতলৈ গুচি গ'ল। আচলতে যিখিনি কষ্ট কৰি আচলতে এটা মানুহে ইমানখিনি সা সম্পত্তি গোটোৱাৰ কিমান এটা সময় লাগিব? আচলতে সেই সম্পত্তিখিনি যিখিনি নষ্ট হৈ গ'ল, আচলতে চৰকাৰে মই ভাবোঁ বান সাহাৰ্যৰ তৰফৰ পৰা এটা অন্ততঃ তেওঁলোকৰ এককালীন এটা সাহাৰ্য অন্ততঃ তেওঁলোকে চৰকাৰে ঘোষণা কৰিব লাগে বুলি মই আমাৰ তৰফৰ পৰা দাবী জনাইছোঁ।